বন্ধুসকল হাঁহ কেতিয়া পালন কৰিব, কেতিয়া হাঁহ পালন কৰিলে বেছি লাভান্বিত হ'ব, লগতে বেমাৰ আজাৰ কম হ'ব, তাৰ সমান্তৰালকৈ মোৰ ফাৰ্মৰ বিষয়ে দুই এষাৰ কথা জনাবলৈ যত্ন কৰিম। আসসালামু আলাইকুম ও নমস্কাৰ। মই জামালউদ্দিন মা কইলবাট এণ্ড ডাক ফাৰ্মৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। তো আজি নতুন এটা টিউটৰিয়েল লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। সেয়া হৈছে যে বৰ্তমান মই ফাৰ্ম কৰি আছোঁ নে নাই এই বিষয়ে আপোনালোকক কিছু তথ্য আগবঢ়াম, আৰু মোৰ ফাৰ্মখন বৰ্তমান কোনে পৰিচালনা কৰি আছে, বৰ্তমান মোৰ ফাৰ্মত কি আছে এই বিষয়ে আপোনালোকক কিছু কথা জনাম। তো বন্ধুসকল, আপুনি যদি হাঁহ পালন কৰিব বিচাৰিছে তেন্তে বিশেষভাৱে এটা কথা মনত ৰাখিব, সেইটো হৈছে প্ৰতিটো হাঁহৰ বজাৰ মূল্য কেতিয়া বেছি হ'ব সেই কথা আমি চিন্তা কৰিহে হাঁহ পালন কৰিব লাগিব। তো এই ক্ষেত্ৰত আমি দেখিছোঁ যে বিশেষকৈ ডিচেম্বৰৰ শেষত 31 ডিচেম্বৰ বা জানুৱাৰীৰ ফাৰ্ষ্ট উইকত হাঁহৰ দাম অত্যাধিক বেছি হয়। গোটেই বছৰৰ ভিতৰত আটাইতকৈ জানুৱাৰী প্ৰথম বা ডিচেম্বৰৰ শেষৰ ভাগতহে হাঁহৰ দাম অত্যাধিক বেছি হয়। তো গতিকে আমি যদি হাঁহ এই সময়ত ৰেডি কৰিব পাৰোঁ বা ফাৰ্মত প্ৰস্তুত কৰিব পাৰোঁ, ফাৰ্মত যদি আমি বনাব পাৰোঁ, তেনেহ'লে নিশ্চয় ইয়াত প্ৰফিটটো বেছি পাম। তো গতিকে এই সময়ত যদি আমি হাঁহ প্ৰস্তুত কৰিব বিচাৰোঁ তেন্তে কেতিয়া পালন কৰিব লাগিব? তো বন্ধুসকল, এই ক্ষেত্ৰত আমি আগে পিছে পালন কৰিছোঁ যে মোৰ ফাৰ্মত বিশেষকৈ 3 মাহ হাঁহ পালন কৰিলে বিক্ৰী কৰিব পৰা অৱস্থা হৈ যায়। তো বন্ধুসকল, আপোনালোকে যদি 3 মাহত প্ৰস্তুত কৰিব পাৰে বা ৰেডি কৰিব পাৰে তেন্তে অক্টোবৰ মাহৰ প্ৰথম ভাগত হাঁহৰ পোৱালি ভৰাব। আৰু যদি আপোনালোকৰ সময়টো 3 মাহতকৈ অধিক লাগে তেনেহ'লে নম্বৰৰ মাজভাগত আপোনালোকে হাঁহ ভৰাব। নিশ্চয় 3 মাহৰ পৰা 3.5 মাহ যেতিয়া পালন কৰিব, পালন কৰাৰ পিছত ডিচেম্বৰৰ শেষত ৰেডি কৰিব, প্ৰস্তুত কৰিব, তেতিয়া চাব 450 টকাৰ পৰা 500-550 টকা পৰ্যন্ত এটা হাঁহ বিক্ৰী কৰিব পাৰিব। আৰু এটা কথা এই ক্ষেত্ৰত মন কৰিব লাগিব, সেইটো হৈছে যে ঠাণ্ডাৰ দিনত যদি হাঁহ পালন কৰে তেন্তে বেমাৰ আজাৰো যথেষ্ট পৰিমাণে কম হয়। আৰু এই ক্ষেত্ৰত আমি বিভিন্ন সময়ত দেখিছোঁ গৰমৰ দিন অহাৰ লগে লগে হাঁহৰ যি বজাৰ মূল্য সেইটো কমি আহে, আৰু বেমাৰটো হাঁহৰ বেমাৰ অত্যাধিক গৰমৰ সময়তে বেছিকৈ আহে, আৰু ঠাণ্ডাৰ দিন যিমান আহিব সিমানে হাঁহৰ কাৰণে ভাল, আৰু বজাৰ মূল্যও বেছি পোৱা যায়। তো বন্ধুসকল, আপোনালোকক মোৰ ফালৰ পৰা এটাই ছাজেশ্যন দিওঁ, যদি হাঁহ পালন কৰিব বিচাৰে তেন্তে অক্টোবৰ মাহত প্ৰথম বেচ উঠাব পাৰে। লগতে আপুনি যদি কেইবাটাও বেচ উঠাব বিচাৰে তেন্তে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3টা বেচ উঠাই দিয়ক। 3টা খুব বেছি 4টা বেচ আপুনি পালন কৰক। কোনোদিনেই আপুনি লোকচানৰ সন্মুখীন হ'ব লগা নপৰিব। বহুতে দেখা গৈছে যে হাঁহ পালন কৰি লোকচানৰ সন্মুখীন হৈছে, কিন্তু আপুনি এই ছিজনত হাঁহ পালন কৰক, কেতিয়াও আপোনাৰ লোকচান নহয়। মই এটা কথা ডাঠি দি ক'ব পাৰোঁ যে আপোনালোকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহত 3টা বেচ, মানে এমাহ মূৰে মূৰে এটাকৈ বেচ উঠাই দিয়ক ফাৰ্মত। চাব আপুনি পৰ্যায়ক্ৰমে এমাহ পিছে পিছে বিক্ৰী কৰি থাকিব। এই 3 বেচত আপুনি কোনোদিনেই কি নপৰে, লোকচানৰ সন্মুখীন নহয়। তো যি কি নহওক, আপোনালোকে নিয়মত হাঁহ পালন কৰক বা টাইমত হাঁহ পালন কৰক, কোনোদিনে লোকচানৰ সন্মুখীন হ'ব লগা নহয়। বহুতে মোক ফোন কৰে যে দাদা হাঁহ পালন কৰিছোঁ কিন্তু লাভান্বিত হ'ব পৰা নাই। তো সেইসকলক ক'ব বিচাৰোঁ, আপোনালোকে সময়ত হাঁহ পালন কৰক, কোনোদিনে লোকচানৰ সন্মুখীন হ'ব লগা নহয়। এইটো মোৰ ফালৰ পৰা গ্যাৰাণ্টেড বুলি ক'ব পাৰোঁ। তো ইতিমধ্যে বহুদিন ভিডিঅ' আপলোড কৰিব পৰা নাই, কাৰণ এবছৰ এমাহ মই কৰ্মসূত্ৰে শিৱসাগৰত আছিলোঁ। এতিয়া মই সদ্যহতে ঘৰত আছোঁ। ঘৰত থাকিলেও মই বিশেষভাৱে ফাৰ্মৰ লগত জড়িত হ'ব পৰা নাই। ঘৰৰ মানুহে বৰ্তমান ফাৰ্মখন পৰিচালিত কৰি আছে। তো এইখিনি হৈছে মোৰ হোৱাইট পেকিং হাঁহ, আৰু এইখিনি ঘৰতে ৰখা হৈছে, এতিয়ালৈকে বাহিৰত ওলাই দিয়া হোৱা নাই। আৰু এইখিনি হৈছে লোকেল আৰু পাতি হাঁহ মিক্স আছে। বন্ধুসকল, পুনৰ লগ পাম তাৰে আশাৰে আজিৰ বাবে ইমানতে সামৰিছোঁ। ধন্যবাদ।